ব্ৰিটিছৰ শ্ৰীৰামপুৰ সমষ্টিত টিএমচি দলৰ প্ৰাৰ্থীক টিকট নিদিয়াৰ বাবে বিপিএফ দলৰ নেতাই টিএমচি দলৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলক যোগাযোগ কৰাৰ অভিযোগ। সমগ্ৰ বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি শ্ৰীৰামপুৰ সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্বসকলৰ দৌৰাত্মক বৃদ্ধি হোৱা প্ৰত্যক্ষ হৈছে। আজি টিএমচি দলৰ এগৰাকী যুৱ নেতাই বিপিএফ দলৰ এগৰাকী প্ৰভাৱশালী নেতাৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি কয় যে শ্ৰীৰামপুৰ সমষ্টিত এইবাৰ বিপিএফ দলে জিকিব নোৱাৰিব, যাৰ কাৰণে আশাবাদী প্ৰাৰ্থীক টিএমচি দলৰ পৰা টিকট দিব নালাগে বুলি টিএমচি দলৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। টিএমচি দলৰ যুৱ নেতা তথা আগন্তুক বিটিচি নিৰ্বাচনৰ শ্ৰীৰামপুৰ সমষ্টিৰ আশাবাদী প্ৰাৰ্থী সামিউল হক কিছু মন্তব্য আগবঢ়াইছে। সামিউল হক ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ তো মই টিএমচি দলৰ মানে কেণ্ডিডেট হিচাপে দাবিদাৰ হৈ আছো। তো মই শুনি আছো মানে দলৰ মানুহ কৰি আছো। তো এতিয়া মানে মই কেণ্ডিডেট হিচাপে শক্তিশালী হৈ মানে দাবিদাৰ হৈ আছো। কেণ্ডিডেটৰ মানে লাগে বুলি মই দলক জনাইছো, হাইকমাণ্ডৰ লগত আলোচনা কৰিছো। তো মই মানে শ্ৰীৰামপুৰ সমষ্টিত কেণ্ডিডেট লাগে বুলি মই মানে দলক জনাইছো। তো তেওঁলোকে মানে আলোচনা কৰি আছে, মোৰ বিষয়টো আলোচনা কৰি আছে। তো এতিয়া মানে বৰ্তমান মানে মই আজি শুনা পাইছো বিপিএফৰ দাবিদাৰ হিচাপে যিজন কেণ্ডিডেট আছে তেখেতৰ নাম হৈছে মুখলিছুৰ ৰহমান। তেখেতে টিকিট পাব নাপাব মই এইটো নাজানো, দাবিদাৰ হিচাপে মানে শুনি আছো। তো এতিয়া বৰ্তমান মানে মুখলিছুৰ ৰহমানে কৈ আছে ডাইৰেক্টলি টিএমচি দলক যাই কৈ আছে যে সামিউলক টিকিট দিব নালাগে। স্পষ্টকৈ আজি কৈ দিলে মানে মোৰ কথা কিবা কিবি বদনাম কৰি আছে। মুখলিছুৰ ৰহমানে মানে বিপিএফৰ কেণ্ডিডেট দাবিদাৰ শ্ৰীৰামপুৰ সমষ্টিত মুখলিছুৰ ৰহমানে মানে মোৰ কথা এনেকৈ কৈ আছে। আৰু কিছুমান মানুহ লগাই দিছে মানে মোৰ বিৰোধিতা কৰাৰ কাৰণে যে সামিউলক মানে টিকিট দিব নালাগে, এই মানে বহুত মানুহ লগাই দিছে। তো মোৰ কথাটো হৈছে মুখলিছুৰ যদি ইমানেই ভাল মানুহ, ৰাইজৰ সেৱা কৰা মানুহ, ৰাইজৰ লগত থকা মানুহ যদি ইমানেই ভাল মানুহ, তো তেখেতে কিয় মানে মোক টিকিট দিব নালাগে বুলি কৈ আছে? নিশ্চয় মোক দেখি ভয় খাইছে। আপোনাৰ হাতত কিবা তথ্য আছে? তথ্য মানে মই আজি গৈছিলোঁ মানে দলৰ মানুহবিলাকৰ লগত গৈছোঁ, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু কোচবিহাৰৰ পৰা আহে কিবা এটা নাম আছিলে মনজ নে কিবা এটা আছিলে আমাৰ মুছলিম। তো তেখেতে মানে অপেনলি মানে মোক কৈছে যে তেখেতে মোক কৈছে বুলি কৈছে। আৰু দিলীপ চৰকাৰক কল কৰি কৈছে, এইটো মোক জনাইছে। মই ৰেকৰ্ডিং কৰি ৰাখিছোঁ, তেওঁলোকে বহি যে মোৰ লগত আলোচনা কৰিছে মোক টিকিট দিব নালাগে বুলি যে কৈছে মোক দিছোঁ, এইটো মই আলোচনাৰ মাজখানত মই ৰেকৰ্ডিং কৰি ৰাখিছোঁ। মুখলিছুৰ ৰহমানে মানে যিবোৰ মানে মোৰ বিৰোধিতা কৰি আছে, যিবোৰ প্ৰচাৰ কৰি আছে, এইবোৰ কৰি একো লাভ নাই। নহয় এইটো বিপিএফৰ মানে মোক দেখি ভয় খাইছে। মানে মেইন কথা হৈছে মুখলিছুৰে ভয় খাই আছে। মুখলিছুৰে শ্ৰীৰামপুৰ সমষ্টি জিকিব নোৱাৰে, সেইকাৰণে মানে বিৰোধিতা কৰি আছে মোক টিকিট দিব নালাগে। মোৰ ফিল ভাল, মই জিকিম শ্ৰীৰামপুৰ সমষ্টিত টিএমচিয়ে দখল কৰিব এইবাৰ। মোক দেখি ভয় খাই আছে। শ্ৰীৰামপুৰ সমষ্টিত বিপিএফ জিকিব নোৱাৰে, এইটো 100% শ্ৰীৰামপুৰ সমষ্টিত বিপিএফ জিকিব নোৱাৰে। এইটো হাগ্ৰামা মহিলাই কৈ আছে, সাংবাদিক বন্ধুসকল সকলোৱে জানে। তেখেত এইটো মই ভিডিঅ'টো ডাউনলোড কৰি ৰাখিছোঁ। তো সাংবাদিক বন্ধুসকলে তেখেতক মানে কৈছিলে যে শ্ৰীৰামপুৰ সমষ্টিত মানে আপোনাৰ কেনেকুৱা, কোন জিকিব শ্ৰীৰামপুৰ সমষ্টিত? এনেকৈ মানে হাগ্ৰামা মহিলাই সুধিছিলে। হাগ্ৰামা মহিলাই কৈছে যে শ্ৰীৰামপুৰ সমষ্টিত কোনোবা এটা দলে জিকিব, মানে তেওঁলোকে যে হাৰিব সেইটো নিশ্চিত। মানে তেওঁলোকৰ দলৰ কথা কোৱাই নাই, কোনোবা এটা দলে জিকিব। মানে কিবা কিবি ফটো চটো দেখাই কিবা কিবি ৰিপৰ্ট দি একো লাভ নহ'ব। স্পষ্ট কথা, শ্ৰীৰামপুৰ সমষ্টিত মই কাম কৰি আছোঁ আৰু শ্ৰীৰামপুৰ সমষ্টিত মানে দলে কৈ আছে যে সামিউল বাবু তুমি কাম কৰি থাকা, তুমিয়ে টিকিট পাবা। এইটো আজিও কৈছে। ফাইনেল আলোচনা হৈ গ'ল। তো তেওঁলোকে মানে কৈছে যে তুমি ফিল্ডত কাম কৰা, তুমি টিকিট পাবা, এনেকৈ মোক এটা আশা দিছে। আৰু সেই হিচাপে মই ফিল্ডত কাম কৰি আছোঁ। মুখলিছুৰ ৰহমানে মানে যিবোৰ মানে মোৰ বিৰোধিতা কৰি আছে, যিবোৰ প্ৰচাৰ কৰি আছে, এইবোৰ কৰি একো লাভ নাই।